প্ৰত্যক্ষ কৰিছে যে আমাৰ সকলো পুৰুষ মহিলা আমি ওলাই আহিছোঁ। আজি আপোনালোকে প্ৰত্যক্ষ কৰিছে যে আমাৰ অসমীয়া প্ৰতিদিন পেপাৰখন আমাৰ ৰাইজৰ দলৰ বহুতো মহিলা পুৰুষে প্ৰত্যেকৰে ঘৰে ঘৰে বিলাইছে। ইয়াত সম্পূৰ্ণ সেইটো এটা ভিত্তিহীন আৰু আমি সকলোৱে ক্ষোভ প্ৰকাশ কৰিছোঁ যে তেওঁ এই ভুৱা কোনো তথ্য নোহোৱাকৈ তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে আৰু এয়া আমাৰ ৰাইজে সকলোৱে ক্ষোভ প্ৰকাশ কৰিছে আৰু আমি এয়া হ'বলৈ দিয়া নহ'ব। আৰু আগন্তুক আমাক শিৱসাগৰখন উন্নয়ন লাগে আৰু আমি উন্নয়নৰ স্বাৰ্থত সকলো পুৰুষ মহিলা আমি একত্ৰিত হৈ আমি কুশলদৰী দেৱক আমি জয়যুক্ত কৰাৰ আমি থিৰাং কৰিছোঁ। আৰু যদি এয়া শুদ্ধই হয়, এই বাতৰি যদি ভুৱা তথ্যটো শুদ্ধই হয়, তেতিয়াহ'লে কুশলদৰীদেৱ দুবছৰ আগতে দুটা বছৰ আপোনাৰ থাওৰা সমষ্টিৰ বিধায়ক আছিলে, তেতিয়া এইবিলাক বাতৰি কেলৈ ওলোৱা নাছিলে? অকল প্ৰতিদিন পেপাৰখনত আপোনালোকে চাব, প্ৰতিদিন পেপাৰখনত অকল বিজেপি চৰকাৰখনৰ অকল সমালোচনা আমি প্ৰত্যক্ষ কৰোঁ। আজি কংগ্ৰেছ আৰু ৰাইজৰ দল একত্ৰিত হৈ পেলাই হোৱাৰ কাৰণে আজি তেওঁলোকে এইটো সাহস পাইছে যে এই পেপাৰখন সকলোৰে ঘৰে বিলাই ভুৱা তথ্যবোৰ প্ৰচাৰ কৰি পেলাই ৰাইজৰ মাজলৈ যোৱাৰ যি তেওঁলোকে সুবিধাবাদী লৈছে, এয়া আমি হ'বলৈ দিয়া নহ'ব। আমাৰ সকলো পুৰুষ মহিলা একত্ৰিত হৈছোঁ। আগন্তুক আমি সকলোৱে মাৰবানি থিয় দিম আৰু আমি এক প্ৰকাৰৰ সকিয়নি দিব বিচাৰিছোঁ ৰাইজৰ দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাক যে দ্বিতীয়বাৰ যেন আমাৰ পুৰুষ মহিলা উভয়ে তেওঁলোকে এই বাতৰি সম্পৰ্কত বা বেলেগ কিবা সংক্ৰান্তত ভুৱা প্ৰচাৰ তথ্য প্ৰয়োগ নকৰে। ধন্যবাদ। যোৱাকালি ৰাইজৰ দলৰ মহিলা মৰ্চাৰ মানুহে আমাৰ ঘৰত দিছিলে সেই পেপাৰখন, যে মই নাছিলোঁ, হ'লেও মোৰ হাজবেণ্ডে কৈছে পেপাৰখন যে তাত লিখা আছে যে আহোমৰ ৰাজনীতিত তেওঁলোকে কলংক সানিছে বুলি কৈছে। আমি ভাবিছোঁ যে আমি তেখেতে 5 বছৰ দিন থাওৰা সমষ্টিটো পৰিচালনা কৰি আহিছে, তেতিয়া তেওঁ এজন হত্যাকাৰী নাছিলে নেকি? যদি এতিয়া তেওঁ হত্যাকাৰী, তেওঁ যদি তেতিয়াই হত্যাকাৰী, তেওঁ হয়তো যাৱজ্জীৱন কাৰাদণ্ড বিহিব লাগিছিলে। কিন্তু তেওঁ এজন নিৰপৰাধী হিচাপে হাইকোৰ্টৰ পৰা তেওঁ ওলাই আহি তেওঁ 5 বছৰ দিন ৰাজনীতি কৰিলে। ৰাজনীতি কৰাৰ পিছত এতিয়া অখিল গগৈ চকুত কেনেকৈ পৰিলে যে তেওঁ এজন হত্যাকাৰী অপৰাধী? কমলা শইকীয়া কেতিয়াবাই হত্যা কৰা হ'ল, তেওঁ হয়তো ওচৰত তেওঁ নিৰপৰাধী হৈ ওলাই আহিছে। কিন্তু গতিকে আমি এইটোকে গৰিহণা দিব তেওঁলোককো বিচাৰিছোঁ, যাতে পেপাৰ এখন প্ৰত্যেকৰ ঘৰতে মানুহৰ চকুত দৃষ্টিগোচৰ হৈছে, সেই বিষয়টো লৈ তেওঁলোকে ঘৰে ঘৰে পেপাৰ বিতৰণ কৰি এইটোকে বুজাব বিচাৰিছে যে তেওঁ এজন হত্যাকাৰীক আপোনালোকে সমৰ্থন নকৰিব। আমি তেখেতক হত্যাকাৰী হিচাপে ৰাজনীতিলৈ আনিব বিচৰা নাই, আমি তেখেতক ৰাইজৰ প্ৰতিনিধি হিচাপেহে তেওঁক আনিবলৈ বিচাৰিছোঁ। গতিকে হিচাপে মই ক'ব বিচাৰিছোঁ যে অখিল গগৈ যিটো ৰাজনীতি কৰিছে সেয়া সম্পূৰ্ণ নিকৃষ্ট ৰাজনীতি বুলি আমি সকলো ৰাইজে তীব্ৰ গৰিহণা দিছোঁ। আমি অতিশয় দুখিত হৈছোঁ তাৰ কাৰণে, আৰু আমি তাৰ সকলো ৰাইজকে আমি সকীয়াব বিচাৰিছোঁ যাতে তাত সেইটো ইমান ভুৱা বাতৰি যে প্ৰচাৰ হৈছে, তাত তাৰ বিপক্ষে আমি যাবলৈ আমি সম্পূৰ্ণ অপাৰগ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।